চৰকাৰে কৰ্মসংস্থাপন কৰ্মসংস্কৃতি যদি সৃষ্টি কৰে তেতিয়াহ'লে আগন্তুক ভৱিষ্যত আমাৰ প্ৰজন্মবিলাকে কিবা এটা কৰি খাব পৰা ব্যৱস্থা হ'ব। যদি এই ছিষ্টেমটো যদি থাকে তেতিয়াহ'লে আহি থকা দিনবোৰত আৰু কাংগাল হ'ব, তাৰ বাহিৰে একো নহ'ব। আৰু আপোনালোকে দেখিছে অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মাই কি কৈছে, হিন্দু মুছলিমৰ এটা ৰাজনীতি কৰি পেলাই গোটেই ব্যৱস্থাটো আমাৰ তাৰমানে বৰবাদ কৰি দিছে। এতিয়া এই যে বিভিন্ন সময়ত যে বিভিন্ন আঁচনি দিম বুলি তেখেতে প্ৰতিটো সভা সমিতি ঘোষণা কৰি ফুৰে, আজি মটৰ চাইকেল দিম, বুলেট দিম, নতুনকৈ বিয়া পতাবিলাকক 1 তোলা সোণ দিম, এই বিভিন্ন আঁচনিৰ কথা কয়, আমুক দিম তামুক দিম, গছপুলি ৰোৱা পইচা দিম, ক'ৰবাত কলহত মাটি ভৰাব দিব, ক'ৰবাত গছপুলি বাৰে ফটো উঠাব দিব, মহিলাসকলক এই টমটমত অহা যোৱা কৰোঁতে জেৰক্স কৰোঁতে এজনী মানুহকে 10 বাৰ 20 বাৰ ফটো উঠাওঁতে তাৰমানে আমাৰ স্কিনৰ হেৰিটোকো বৰবাদ কৰি পেলাইছে। এই যে কেমেৰা মাৰোঁতে ফটো উঠাওঁতে এইবিলাক বহুত ক্ষতিকাৰক হৈছে। লাভ একো হোৱা নাই, আমাৰ একো হোৱা নাই। আমি সাধাৰণ পইচাটোৰ কাৰণে আশা কৰি আছোঁ, কিন্তু ক্ষতি হৈছে আমাৰ। এইবিলাক আমি আশা কৰাৰ প্ৰয়োজন নাই, এইবিলাক আমি বাদ দিব লাগে। আমি চাব লাগে যে আমাৰ সমাজখন, আমাৰ ৰাজনৈতিক পৰিৱেশটো আমি কেনেকৈ উন্নত কৰিব, আমাৰ সমাজখন কেনেকৈ আগবাঢ়ি যাব। আমাৰ মাজত যদি এই যে ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ যদি সৃষ্টি কৰি থাকে যিখন চৰকাৰে, খ্ৰীষ্টান, হিন্দু, মুছলিম, জৈন, বুদ্ধিষ্ট এইবিলাক যদি সদায় যদি এই ৰাজনীতিত যদি আমাৰ সমাজ ব্যৱস্থাটো পঠিয়াই দিয়ে তেতিয়াহ'লে আগন্তুক ভৱিষ্যত দিনত কিন্তু আমাৰ অসমখন থানবান হৈ যাব। এতিয়া আপোনালোকে চাওক, উৰিয়াম ঘাটত 2,500 গৃহস্থী মানুহক তাৰমানে এভেকশ্যন কৰি দিলে, বুলডজাৰ লগাই ক্ষমতা দেখুৱাই দিলে, তাৰপিছতে নগাই গোটেই মাটি দখল কৰিলে। আজি ক্ষমতা ক'ত গ'ল? আজি নগাৰ পৰা মাটি কিয় কিন্তু উদ্ধাৰ কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে? এই যে বীৰত্ব দেখাই এতিয়া কাপোৰো হৈ আছে, মাইকী হৈ আছে, এতিয়া কিয় উদ্ধাৰ কৰিব পৰা নাই? মুছলমানসকলে সুৰক্ষা দি আছিলে, সেই অঞ্চলৰ নাগাৰ সীমাত অসমীয়াসকলক সুৰক্ষা দি আছিলে। মুছলিমক খেদি দিয়াৰ লগে লগে কি হ'ল, এতিয়া নাগা সোমাই গ'ল। এটা নাগাৰ পৰা মাটি কিয় উদ্ধাৰ কৰিব পৰা নাই? আৰু চাওক, হিমন্ত বিশ্ব শৰ্মাই সদায় 10 তাৰিখে তৰুণ গগৈৰ পুত্ৰক আক্ৰমণ কৰি আছে, কেৱল আক্ৰমণ কৰি। এতিয়া 10 তাৰিখে সি কৈ আছিলে যে মই গৌৰৱ গগৈক এইবাৰ এসেকা দিম। এটা 10 তাৰিখে তেখেতে কি নাটক দেখুৱাই আপোনালোকে চাব। তেখেত এজন কাপুৰুষ হয়, কেতিয়াও ভীৰু পুৰুষ হয়। হিমন্ত বিশ্ব শৰ্মা কেতিয়াও পুৰুষ নহয়, একচুৱেলি কাপুৰুষ হয়। সেইকাৰণে সদায় আবুল তাবুল পাগল ৰকমে এজন মুখ্যমন্ত্ৰীৰ চকীৰ যিখন আসনৰ মূল্য নোহোৱা কৰিছে। আপোনালোকে সদায় ইউটিউবত দেখাইছে, নিউজ চেনেলবিলাকত দেখাইছে, বাতৰি প্ৰত্যেকৰ হাতে মোবাইল আছে আজিকালি, আপোনালোকে দেখি আছে। সদায় পাগল ৰকম কথা কয় সি, আজি এটা বেলেগ ক'ব, এইখিনি এটা বেলেগ ক'ব, এইখিনি এটা কৰা। আৰু মুখ্যমন্ত্ৰী তেনেকুৱা হেৰি থাকে নেকি? এজন মুখ্যমন্ত্ৰীৰ গাম্ভীৰ্যটো কেনে, চকীখনৰ সন্মান কেনেকুৱা? সেই চকীখনৰ সন্মান আজিৰ দিনত নাই। আৰু আমাৰ এই অঞ্চলটোত বহুত সমস্যা আছে। আজি 25 বছৰে আমাৰ যিজন নদুৱাৰ গুণ্ডা এজন তাৰমানে বিধায়কক আমি পুহি আছোঁ 25 বছৰ ধৰি। এই বিধায়কজনে আজিলৈকে কি কৰিলে? আমাৰ আজি মাটি বাৰীৰ সমস্যা সমাধান নকৰিলে আজিলৈকে। সি সদনত এইবিলাক উত্থাপন কৰিব পাৰিব লাগিছিলে। আমাৰ কথাবিলাক দুখীয়া ৰাইজৰ মাটি বাৰীৰ সমস্যাবিলাক সদনত উত্থাপন কৰিলে জানো? আপোনালোকে দেখিছে নেকি? আজিলৈকে আমাৰ মাটি বাৰীৰ সমস্যা সমাধান নহ'ল। এখন উন্নত মানৰ ইয়াত এখন কলেজ আনিব নোৱাৰিলে, যিটোজন বিধায়কে দম্ভ মাটিকেইটা একদম শক্তিশালী বিধায়ক বুলি প্ৰতিপন্ন কৰিব বিচাৰে। আপোনালোকে দেখিলে এখন আমাৰ ইয়াত কলেজ নাই, য'ত নেকি আমাৰ দুখীয়া ল'ৰা ছোৱালী কলেজত পঢ়িবৰ কাৰণে উপযুক্ত সুবিধা নাই। আমি চিন্তা কৰিব লাগে সেইবিলাক উন্নয়ন কৰাৰ কাৰণে। আমি কংগ্ৰেছে ভাবিছোঁ কেনেকৈ এখন কলেজ ইয়াত আনিব, প্ৰতিষ্ঠা কৰিব পাৰোঁ। এখন উপযুক্ত মেডিকেল লাগে ইয়াত। আমাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, আমাৰ শিশুসকলৰ বিকাশ সাধন হোৱা নাই, শিশুসকলৰ গৰ্ভৱতী মহিলাৰ কিমান সমস্যা আহিছে। ইয়াত যদি মেডিকেলত যদি 100খন বিচনাযুক্ত এখন যদি হস্পিটেল থাকিলে, ইয়াত যদি চিকিৎসাৰ কাৰণে ব্যৱস্থা থাকিলে, আমাৰ যদি ৰোগী ৰাখিব পৰা ব্যৱস্থা কৰি দিলেহেঁতেন বিধায়কে, আমি তেখেতক প্ৰশংসা কৰিলোঁ, ধন্যবাদ দিলোহেঁতেন। এতিয়া দেখিছে গৰু চোৰটো আমাৰ ইয়াতে সোমাই আছে। গোটেই অসমৰ গৰু চোৰ এতিয়া আপোনালোকে গম পাইছে। গৰু চোৰ গোটেই গৰু আনি কইনাকাত সোমাই দিলে, ক'ত সোমাই দিলে আপোনাৰ। আৰু নিজৰ মন্ত্ৰীবিলাকে কি পায়? আপোনাৰ ছাবচিডি পায়। দুখীয়াই ছাবচিডি নাপায়, দুখীয়া ল'ৰা ছোৱালীয়ে আপোনাৰ কৰ্মসংস্থাপন নাপায়, লোন নাপায়। এই যে 50 লাখ টকাৰ ছাবচিডি জয়ন্ত মল্ল বৰুৱাৰ ঘৈণীয়েকে যে ল'লে, সেই ছাবচিডিৰ কোনোবা এজন উপযুক্ত MA পাছ, BA পাছ, BSc পাছ ল'ৰা যদি য'ত নিবনুৱা হৈ বহি আছে তাক কিয় নিদিলে? সেইবিলাক ল'ৰাক কিয় নিদিলে? কেৱল মিনিষ্টাৰৰ ঘৈণীয়েকে কিয় পায়? সিহঁতেতো 2.5 লাখকৈ মাহে দৰমহা পাই আছে, গোটেই আপোনাৰ সম্পূৰ্ণ সুবিধা পাই আছে, খোৱা বোৱাৰ আদি কৰি আপোনাৰ ইলেক্ট্ৰিচিটি বিল, মোবাইলৰ বিল, পেট্ৰল, ডিজেল, গাড়ী মটৰ চব এভৰিথিং ফ্ৰী পায় চৰকাৰৰ পৰা। তাৰ পিছতো 50 লাখ টকাটো সিহঁতৰ লোক সামৰিব নোৱাৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে 10 কোটি টকা ছাবচিডি পাইছে। 1 টকা 2 টকা নহয়, 10 কোটি টকা ছাবচিডি লৈছে। এই কথাবিলাক আমি চিন্তা কৰিব হ'ল। সাধাৰণ 1200 টকাৰ কথা চিন্তা কৰি থাকিলে নহ'ব। সেইসকল নেতাক আমি উৎখাত কৰিব লাগিব, যিসকলে আমাক শোষণ কৰি কৰি খাইছে, যিসকলে আমাক পিৰি পেলাইছে। আমি সকলোৱে এটা GST, এটা সাধাৰণ বেজিটো GST লগাই দিছে। প্ৰতিটো বস্তুত পাণ খিলাটো GST লগাই দিছে। আমিতো 1200 টকা দিছে, আপোনাক লৈ গৈছে 12,000 টকা। আমাৰ পৰা 12,000 টকা শোষণ কৰি নি পেলাই 1200 টকা আকৌ দলি মাৰি পেলাই দিছে। এই কথাবিলাক আমি চিন্তা কৰিব লাগে। আমি যে সদায় নিত্য সামগ্ৰী যিবিলাক ব্যৱহাৰ কৰিছোঁ, সেই বস্তুবিলাকতো এতিয়া GST। এটা চাওক, আগতে পেৰাচিটামল টেবলেট আপোনালোকে 10টা পেৰাচিটামলত 10 টকা আছিল নে নাই? এটা ষ্ট্ৰাইপ হয়, এটা পেৰাচিটামলৰ যিটো 10টা টেবলেট থাকে, এটা ষ্ট্ৰেপত কিমান আছিলে? 10 টকা আছিল। এতিয়া কিমান? আপোনাৰ 15 টকা। এই কথাবিলাক আমি চিন্তা কৰিব লাগিব। এটা ঔষধৰ যি নেকি মৃত্যু সঞ্জীৱনী, যি নেকি মানুহ মৰাৰ পৰা বচোৱা যিবিলাক ঔষধৰ দাম এতিয়া আপোনাৰ 25 গুণ বাঢ়িছে। ঔষধ কিনিব নোৱাৰে দুখীয়া মানে। আমি সেই কথাবিলাক চিন্তা কৰিব লাগিব। এইখন চৰকাৰে আমাৰ মাছমূৰত টাঙোন মাৰিছে। এইখন চৰকাৰে আমাৰ উন্নতি কৰা নাই। আৰু ৰাস্তা ঘাটৰ নিৰ্দিষ্ট কেইটামান দাদাগিৰি গুণ্ডাগিৰিয়ে লুটি পুটি খাইছে আপোনাৰ জব কাৰ্ডৰ নামত। আপোনালোকে ৰাইজে কোনোবা দুখীয়াই কাম কৰিব পাইছে নেকি? কওকচোন, পাইছে নেকি? জব কাৰ্ডত কাৰোবাক কামত লগাইছে নেকি? MGNREGAৰ যিবিলাক আঁচনি ধৰিছে বিজেপিয়ে, সেইবিলাকতো তৰুণ গগৈৰ দিনত, মনমোহন সিং প্ৰধানমন্ত্ৰীৰ দিনত কাম কৰি খাবৰ কাৰণে এটা আঁচনি তৈয়াৰ কৰিছিল। ন্যূনতম তাৰমানে 100 দিনৰ তাত মজুৰি পাব লাগিব। যদি কাম দিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ সেই ভাত্তাৰ কাৰণে আমাৰ ডিমাণ্ড এটা আছিলে। তাৰ পৰা তাৰমানে 50% পইচা দিয়া এটা ছিষ্টেম কৰিছিলে। এতিয়া সেই জব কাৰ্ড এতিয়া কি হৈছে? বিজেপিৰ নেতাৰ হাতত জব কাৰ্ডবিলাক থাকে, পঞ্চায়তৰ পৰা বা কাৰোবাৰ গৃহস্থৰ মানুহৰ ঘৰৰ পৰা। মানুহৰ ঘৰত জব কাৰ্ড নাথাকে, সিহঁতৰ হাতত থাকে। নিৰ্দিষ্ট কেইজনমান মানুহৰ নামত জব কাৰ্ডত পইচা সুমিয়াই পেলাই কি কৰিব? 300 টকাৰ বা 400 টকা দি পেলাই জব কাৰ্ড হোল্ডাৰজনক, বাকী গোটেই হাজাৰ টকাটো সিহঁতে উলিয়াই খাইছে। আজিতো কোনো কওঁতা নাই। আজি কোনোবা কথা কৈছে নেকি? প্ৰতিবাদ কৰিছে নেকি? এটা ৰাস্তাত 8 লাখ টকা ধৰিছে, JCB লগাই দিছে 2 দিন, লগাই পেলাই 1 লাখ টকাত কাম কৰিছে, বাকী 7 লাখে খাই দিছে। মোৰ গাঁৱত 1 কোটিৰ ওপৰ টকা ধৰিছে। মই গোটেই হিচাপ কৰিলোঁ। অৰুণ ভূঞা য'ত আছে, অৰুণ ভূঞা গাঁও মোৰ গাঁও। মোৰ গাঁৱত 1 কোটিৰ ওপৰৰ আঁচনি ধৰিলে এতিয়ালৈকে। ৱাটাৰ ছাপ্লাইটো ধৰিলেতো 2.5 কোটি টকা হয়। জল জীৱন মিছনৰ যিটো আঁচনিৰ সৈতে যদি মোৰ গাঁৱত হিচাপ কৰোঁ, 2.5 কোটি টকাৰ আঁচনি ধৰিছে বিজেপি চৰকাৰ দিনত। কিন্তু আপোনালোকে চাওকগৈ, তাত জিৰ' একো নাই চাওকগৈ। ক'তো আপোনালোকে কামৰ নমুনা নেদেখে। এনেকুৱা দুৰ্নীতি, কৰাপশ্যন প্ৰতিখন গাঁৱত হৈছে। এই দুৰ্নীতিৰ বিৰুদ্ধে আমি জাগিব লাগিব। এই দুৰ্নীতিৰ বিৰুদ্ধে আমি ভোট দিব লাগিব। আৰু আপোনালোকে দেখি আছে মোদী কেনেকৈ জিকিছে। মোদীতো ভোট চুৰ কৰি পেলাই জিকিছে এইবাৰ। ৰাহুল গান্ধীয়ে প্ৰতিটো তথ্য উদঙাই দিছে, য'ত নেকি সি ভোট চুৰ কৰি পেলাই এইবাৰ MP চৰকাৰখন গঠন কৰিছে। নহ'লে কোনো কাৰণত মোদীয়ে এইবাৰ ক্ষমতা দখল কৰিব নোৱাৰে। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লহেঁতেন। 29টা MP চিটত জিকাইছে ভোট চুৰ কৰি পেলাই, যাৰ কাৰণে চৰকাৰ গঠন হৈছে। এতিয়া দেখিছে আপোনাৰ নীতিশ কুমাৰৰ জেগাত আপোনাৰ পাটনাত 60 লাখ ভোটাৰ লিষ্টৰ পৰা গঠন কৰিছে সিহঁতে বিজেপি চৰকাৰে, য'ত ভোট দি থকা মানুহ, য'ত জীয়াই থকা মানুহ। মই তেতিয়া পাটনাতে আছোঁ সিদিনা। ৰাহুল গান্ধী তেতিয়া কাটিহাট প্ৰগ্ৰাম কৰি আছে। মই আপোনাৰ সিদিনা আহিছোঁ। মই পাটনাত, মই 10 দিন আছিলোঁ পাটনাত। মই পাটনাৰ পৰা সিদিনা আহিছোঁ। তেতিয়া ৰাহুল গান্ধী তাত প্ৰগ্ৰাম কৰে। মই গান্ধী মৈদানৰ প্ৰগ্ৰামটো চাম বুলি মই ভাবিছিলোঁ ৰাহুল গান্ধী। মই য'ত আছিলোঁ তাৰ ওচৰতে 1 কিলোমিটাৰ আঁতৰত গান্ধী মৈদান। কিন্তু মই 2 দিনৰ আগত আহিবলগীয়া হ'ল। মই সেই প্ৰগ্ৰামটো চাব নাপালোঁ। তাত যেনেকুৱা লাখ লাখ মানুহ হৈছে, গোটেই বিজেপিৰ মানুহ একদম ধাই ধুই চব ৰাহুলৰ পকৰত দৌৰ মাৰিছে। এইবাৰ পৰিৱৰ্তন কৰিম কৈছে। তাত বিহাৰীবিলাকক সুধো মই যে আপোনালোকৰ এইবাৰ কি হ'ব নীতিশ বাবুৰ কথা। গোটেই ধ্বংস কৰি দিলে। কোনো কাৰণত আমি এইবাৰ নীতিশ বাবুক এইবাৰ নিজিকাওঁ। 1 নম্বৰ বদমাছ ঘাটিয়া মানুহ বুলি কৈছে। সকলোতে পৰিৱৰ্তন হৈছে। আমিও এতিয়া পৰিৱৰ্তন হ'ব হ'ল। আমি 2 টকা 1 টকাৰ কথা আপোনালোকে কেতিয়াও চিন্তা নকৰিব। আমাৰ চৰকাৰখন আহিব দিয়ক, উন্নয়নৰ কথা চিন্তা কৰক। সমাজ ব্যৱস্থাৰ উন্নয়ন হওক। আমাৰ ল'ৰা ছোৱালী চাকৰি পাব লাগে, সংস্থাপন পাব লাগে। যদি এখন ঘৰত যদি চাকৰি এটা পায় উপযুক্ত নিবনুৱাই, তেতিয়াহ'লে গোটেই ফেমিলিটোৰ লগতে বংশ পৰিয়ালো উদ্ধাৰ হ'ব।
1200 টকা পালে উদ্ধাৰ কেতিয়াও নহয় চৰকাৰ আজি আছে কালি নাই কালি চৰকাৰ ভাঙাৰ পিছত 1200 টকাও শেষ আমাক লাগে সংস্থাপন নিবনুৱাৰ কৰ্মসংস্থাপন ক্ষুদ্ৰ উদ্যোগ কুটিৰ উদ্যোগ এইবিলাক স্থাপন কৰিব লাগে তেতিয়াই আমাৰ নিবনুৱা সমস্যাৰ সমাধান হ'ব আম্বানী আদানীক মাটি বিক্ৰী কৰি ধ্বংস কৰিলে অসমৰ মাটি শেষ বনাই দিলে তাৰ প্ৰতিবাদ কোনে কৰিব কোনোবা প্ৰতিবাদ কৰিব গ'লে জেলত ভৰাই দিয়ে এনেকুৱা পৰ্যায়লৈ আমাৰ অসম গৈ আছে 1,90,000 কোটি টকাৰ ধাৰ এতিয়া কেৱল ধাৰ প্ৰতি মাহে চৰকাৰী চাকৰিয়ালক দৰমহা দিবলৈ ধাৰ ল'বলগীয়া হয় ধাৰ নল'লে দৰমহা দিব নোৱাৰে য'ত ইনকাম চ'ৰ্চ যদি নাথাকে এখন ঘৰত যদি আপোনাৰ 10টা জেগাৰ পৰা যদি ধাৰে লৈ থাকে ষ্টেট বেংকৰ ধাৰ ল'লে বন্ধনৰ ধাৰ ল'লে গাঁৱলীয়া বেংকৰ ধাৰ ল'লে ক'ৰবাৰ চেণ্ট্ৰেল বেংকৰ ধাৰ ল'লে সেই গৃহস্থী ঘৰটো উদ্ধাৰ হ'ব পাৰিব নেকি তাৰ ৰিকভাৰী যদি নাথাকে যদি ঘূৰাব পৰা ছিষ্টেমেই নাথাকে পইচাটো যদি ঘূৰাব পৰা ব্যৱস্থাই নাথাকে ধাৰে যদি কেৱল লৈ থাকে সেই গৃহস্থ ঘৰটো মৰিবনে নাই আমাৰতো অসম চৰকাৰখন সেইটো হৈছে এতিয়া কেৱল ধাৰ আদানীৰ পৰা ধাৰ লৈছে আম্বানীৰ পৰা লৈছে আপোনাৰ এই হেৰি গোটেই নেশ্যনেল বেংকৰ পৰা লৈছে UMFৰ পৰা ধাৰ লৈছে কেৱল ধাৰ আমি এতিয়া প্ৰতিজন ব্যক্তিয়ে জন্ম লোৱা শিশুটোৱে পৰ্যন্ত তাৰমানে 45,000 টকাৰ আমাৰ ধাৰ প্ৰত্যেকৰ মূৰত এয়া ধাৰ খুজিবলগীয়া হৈছে আমি কেনেকৈ গৈছোঁ আমাৰ বস্তুৰ দ্বাৰা আমাৰ পৰা শোষণ কৰা টেক্সৰ দ্বাৰা আমি ডেইলি দি থাকিবলগীয়া হৈছে পইচা আমি ডেইলি ধাৰ এতিয়া দি আছোঁ আমি খাই থকা বস্তুৰ পৰা দি আছোঁ সদায় যিকোনো তেল আমি আপোনাৰ পেট্ৰল ভৰাইছোঁ গাড়ী এখন কিনিছোঁ কিবা কৰিছোঁ চবতে আমি পইচা দিবলগীয়া হৈছে টেক্স দিবলগীয়া GST দিবলগীয়া হৈছে এইবিলাক কথা আমি চিন্তা কৰিব লাগিব আমি সলনি হ'ব লাগিব চৰকাৰ বদলাব লাগিব যদি চৰকাৰ বদলাব নোৱাৰোঁ অদূৰ ভৱিষ্যতে আমাৰ তাৰমানে আমি থিয় দিব নোৱাৰিম আৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ আগন্তুক দিনত আমি যিসকলে বুজি পাইছোঁ নুবুজাসকলকো আপোনালোকে যাই পেলাই কথাবিলাক কওক বুজাওক 10 জনক আপোনালোকে কওক যে আমি এই ছিষ্টেমটো এই ধাৰাটো আমি সলনি কৰিবলগীয়া আৰু ইয়াতে এটা কথা মই প্ৰাৰ্থীৰ কথা এই যে আমি এটা সংগঠনটো মজবুত হ'ব লাগে প্ৰাৰ্থী 10 জন ওলাব পাৰে আমাৰ গিন্দা ওলাইছে কুৰ্মী ওলাইছে আৰু 2জনমান অজয় তাঁতী ওলাইছে আৰু এনেকৈ কেইবাজনে হাইকমাণ্ডে উপযুক্ত ব্যক্তি এজনক পঠিয়াব আমি তাক সকলোৱে মিলি পেলাই আমি সহযোগ কৰি পেলাই প্ৰাৰ্থীজন জিকাব লাগে আমাৰ লক্ষ্য উদ্দেশ্যটো সেইটো হ'ব লাগে হাইকমাণ্ডে সদায় উপযুক্ত মানুহজনকে চাই পেলাই দিব সেই ব্যক্তিজনক সকলোৰ সহযোগত আমি জিকাব লাগিব আমাৰ নদুৱাৰত সিদিনা হাতীঙাত মিটিং হৈছিল নদুৱাৰ সমষ্টিত 11 জন প্ৰাৰ্থী এজন দুজন নহয় 11 গৰাকী 11 গৰাকী একেখন মঞ্চত মাতি অনা হৈছে তাত কোৱা হৈছে আপোনালোকে এগ্ৰিমেণ্ট কৰিব লাগিব আমাৰ দলিলত আমি বিশ্বাস নকৰোঁ আপোনালোকক ইমান বছৰে চতিয়া সমষ্টিত বিষমবাদ কৰি কংগ্ৰেছ হৰুৱাই আছে এইবাৰ কিন্তু আমি ক্ষমা নকৰিম আপোনালোকে আমাৰ সন্মুখত কোৰ্টৰ দলিলত প্ৰতিজন প্ৰাৰ্থীয়ে চহী কৰিব লাগিব যিজনে টিকেট আনিব হাইকমাণ্ডে টিকেট দিব তাক সকলোৱে সমৰ্থন কৰিব লাগিব আপোনালোকে যদি নকৰিব ঠেং ভাঙি দিয়া হ'ব ৰাজহুৱাভাৱে কোৱা হৈছে বিষমবাদ কৰিব আমি ঠেং ভাঙি দিম কৰ্মীয়ে মাৰি পেলাই ভাঙিম তাৰমানে আমি বহুত বছৰ ভুগিছোঁ 25 বছৰ কষ্ট খাইছোঁ নদুৱাৰত 25 বছৰ আমি তাৰমানে নদুৱাৰত আমি কংগ্ৰেছৰ চৰকাৰ MLA নাই কেনেকুৱা এটা সমস্যাত আমি আছোঁ আৰু কেনেকুৱা দুৰ্যোগত আমি কংগ্ৰেছ কৰি আছোঁ তাত কোনো 125টা সমষ্টিয়ে এই কথা বুজি নাপাব 125টা সমষ্টিয়ে নদুৱাৰ কংগ্ৰেছ কৰ্মীৰ দুখ বেদনাৰ কথা নাজানে সেইকাৰণে আমি এইবাৰ প্ৰতিশ্ৰুতি লৈছোঁ সিদিনা মিটিঙত আৰু চবে শপত খাইছে কিন্তু আমি দলিলত চহী কৰাই লওঁ আমি গোটেই ৰাজহুৱাভাৱে কৈছোঁ যে দলিলত চহী কৰিব লাগিব আপোনালোকে যিয়ে প্ৰাৰ্থী পাব তাক সকলোৱে সহায় কৰিব লাগিব টকা পইচা দি হ'লেও দিও সহায় কৰিব লাগিব আপোনালোকে এই তেনেকৈ আমি সিদিনা মিটিংখন কিন্তু এটা ভাল মিটিং এখন হৈছে সিদিনা সকলোৱে সহমতত উপনীত হৈছে আৰু কৈছোঁ আমি মিটিঙত যদি আমাৰ পতা হয় গোটেইকেইজনকে মাতিম আমি তাত ৰাজহুৱা সভাত গোটেইকেইজন যাব লাগিব এজন দুজনকৈ আমি কাকো নাপাওঁ গোটেইকেইটাকে মাতিম কংগ্ৰেছৰ আমাৰ শক্তি বহুত আছে কিন্তু আমাৰ নিজৰ মাজত এই খামখেয়ালিৰ কাৰণে কংগ্ৰেছ হাৰে আমাৰ নিজৰ মাজত খামখেয়ালিৰ কাৰণে পদ্ম জিকিব পৰা ক্ষমতা নাই চতিয়াত কংগ্ৰেছৰে ক্ষমতা আছে কিন্তু কংগ্ৰেছ এই বিষমবাদৰ কাৰণে চতিয়াত হাৰে এইবাৰ যদি হৈ পেলাই চতিয়াত নদুৱাৰত খেলে পদ্ম হাৱাত উৰি যাব কৈছোঁ আমি হাৱাত উৰি যাব পদ্ম তাত থাকিব নোৱাৰে পদ্ম হাৱাত উৰি যাব কেৱল কংগ্ৰেছৰ কাৰণেই তাৰমানে বাৰে বাৰে পদ্মই জিকি আছে
এইবাৰ আমাৰ মানুহখিনি সংকল্পবদ্ধ হৈছে এইবাৰ নদুৱাৰ সমষ্টি আমি জিকাম আৰু এটা মিনিষ্টাৰ ল'ম তাত মন্ত্ৰী ল'ম আমি চৰকাৰ আহিলে আমি মন্ত্ৰী এটা ল'ম নদুৱাৰ পৰা মন্ত্ৰী ল'মেই তাৰমানে আমি সেইকাৰণে আপোনালোককো আমি কৈছোঁ আপোনালোকে এক হওক আপোনালোকৰ বহুত সমস্যা আছে বিশেষকৈ এতিয়া ৰঙাপাৰা সমষ্টিত যিখিনি বৃহত্তৰ তাৰমানে এনক্ৰোচমেণ্ট এলেকা সোমাইছে মাটি বাৰীৰ সমস্যা থকা এইখিনি আমি উদ্ধাৰ কৰিব লাগিব এটা মাটিৰ কথা নকয় মই CMক আপোনাৰ 2023 চনৰ 16 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰীক মই এই বনগাঁওসমূহৰ মাটিৰ পট্টাৰ কাৰণে মই গুৱাহাটী এই যে হোটেল ভিভান্তা তাত এটা প্ৰগ্ৰাম আছে চেণ্ট্ৰেল মিনিষ্টাৰ গুৱাহাটী হোটেল ভিভান্তাৰ ৰাতি 9টা বাজি প্ৰগ্ৰামত মই মিনিষ্টাৰক লগ কৰিছোঁ CMক লগ কৰিছোঁ সেই কথাটো আজিলৈকে কোনেও নাজানে মই কাকো কোৱা নাই কিন্তু কপিটো মই ৰাখি থৈছোঁ তাক দিয়া কপি এটা মই ৰাখি থৈছোঁ তাত আছিলে ৰামেশ্বৰ তেলী MP আপোনাৰ এইটো পেট্ৰলিয়াম মিনিষ্টাৰ পাঞ্জাবীটো কি নাম আছিলে পেট্ৰলিয়াম মিনিষ্টাৰ যে পাঞ্জাবীটো কি সিং আছিলে সি আছিলে তাৰপিছত হিমন্ত বিশ্ব শৰ্মা আৰু এইটো যে গুণ্ডাটো ৰাজস্থানৰ গুণ্ডাটো কি নাম আছিলে হেৰি অশোক সিংঘাল এই অশোক সিংঘাল ঢেকীয়াজুলি সমষ্টি সেইকেইটা আছিলে তাত মই দিছিলোঁ তাক মুখ্যমন্ত্ৰী কৈছোঁ যে আমাৰ বনগাঁওসমূহ 11খন বনগাঁও আছে আজি 100 বছৰ পাৰ হৈ 150 বছৰ হৈ গ'ল সেই গাঁওসমূহ আপোনালোকে পট্টা কৰিব লাগে যিটো 2006 চনৰ যিটো তাৰমানে বন অধিকাৰ আইনত জেনেৰেল কাষ্টৰ মানুহৰ 75 বছৰ হ'লে মাটিৰ পট্টা পায় ট্ৰাইবেলৰ তাৰমানে 25 চনৰ 5 চনৰ 25 মাৰ্চৰলৈকে বসবাস কৰা মানুহেও তাৰমানে পট্টা পায় সেই আইনখনৰ মতে জনজাতীয় যিখন আইন যিখন কেন্দ্ৰীয় মন্ত্ৰণালয়ে তাৰমানে গৃহ মন্ত্ৰণালয়ে সেইখন পাছ কৰিছিলে সেই আইনখনৰ কিতাপখন মোৰ তাতো আছে সেই কিতাপৰ ধাৰামতে আমি গোটেই কথাখিনি সন্নিৱিষ্ট কৰি পেলাই তাৰ প্ৰপ'জেলটো দিছিলোঁ কিন্তু হ'ব চাম বুলি ক'লে কিন্তু আজিলৈকে মাটি আমাৰ বনগাঁওসমূহ পট্টা দিয়াৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে নকৰিলে এইবিলাক আমাৰ খুব আছে আমি চৰকাৰ আহিলে আমি মাটিৰ পট্টাৰ কাৰণে প্ৰথম লাগে আমাৰ মাটিৰ পট্টা হ'ব লাগিব আমাৰ যদি ইয়াত পট্টাৰ স্থায়িত্বই নাথাকে আমি থাকি কি লাভ আছে আমাৰ যদি ভেলুৱেশ্যন নাথাকে মাটিৰ থাকি একো লাভ নাই সেইকাৰণে আমাৰ বহুত সমস্যা আছে এই সমস্যাবিলাক দূৰ কৰিবলৈ কাৰণে আমি ঐক্যবদ্ধ হ'ব লাগিব আমি কংগ্ৰেছ জিকাব লাগিব আৰু কংগ্ৰেছ চৰকাৰ এইবাৰ হ'ব অসমত আমিও যাতে আমাৰ সমষ্টিকেইটাৰ পৰা আমি যাতে চৰকাৰখন গঠন কৰাত সহায় কৰিব পৰাকৈ বিধায়কতা জিকাই নিব পাৰোঁ ৰঙাপাৰা নদুৱাৰ আপোনাৰ তেজপুৰ হওক ঢেকীয়াজুলি হওক এই গোটেই যদি আমি 5টা সমষ্টি আমাৰ শোণিতপুৰত আছে 5টা সমষ্টিও যদি আমি জিকাই নিব পাৰোঁ তেতিয়াহ'লে আমাৰ এটা বহুত সহায় হ'ব চৰকাৰ গঠন কৰাৰ সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ আপোনালোকে ওচৰ পাজৰৰ মানুহবিলাকক কওক আপোনালোকে বুজি পাইছে কিন্তু যিসকলক বুজা নাই সেইসকলক আপোনালোকে কওক যাতে আমি কংগ্ৰেছটো জিকাই নিব লাগে যোৱাকালি মই ওদালগুৰিত আছিলোঁ BTC ইলেকশ্যনৰ তাত আমাৰ যিজন কেণ্ডিডেট কংগ্ৰেছৰ পৰিছে এৰাল লগা BTCত সোমাইছে 9 মাইল বড়োগাঁও BTCত সোমাইছে যিজন কেণ্ডিডেট তাত হেৰি আপোনাৰ চিৰঞ্জীৱ হেৰি টাইটেলটো কিবা এটা নাম আছিলে মই গুগৰা না কি টাইটেল চিত্তৰঞ্জনৰ দুগুৰা নে কি বুবৰা উপাধিটোৱে নাজানো মই বুবৰা সেই তেখেতৰ তাত গৈছিলোঁ কালি আমি তেখেতৰ মিটিঙত প্ৰচাৰত গৈছিলোঁ কালি ওদালগুৰি একদম হেৰিত এইটো কঁঠালগুৰি নে কি কয় কঁঠালগুৰি তাত গৈছোঁ কালি তাতে আছোঁ আমি তাত আছোঁ কালি তাতো দেখিছোঁ কংগ্ৰেছৰ গাছ ৰুটটো একেবাৰে শূন্য তাত সংগঠনেই নাই কাৰণ তাত BTR যেতিয়া হ'ল BTR হোৱাৰ পিছত কিয় BPF আৰু UPPL এতিয়া সেই হেৰিত তাত সংগঠনটো এতিয়া মজবুত কৰিবৰ কাৰণে তাত একদম তাত যিখিনি কংগ্ৰেছ কৰ্মী কিন্তু এতিয়া ওলাই আহিছে অলপ আমি কালি ভাল লাগিল অলপ জুজটো তাত ভাল দেখিলোঁ যদিও তাৰমানে পৰিষদীয় নিৰ্বাচনত জিকিব নোৱাৰে কিন্তু হৰিসিঙা সমষ্টিটো কংগ্ৰেছৰ 26ৰ নিৰ্বাচনত MLA হয়তো জিকি যাব পাৰে তাত এটা মই ভাল খবৰলৈখন দেখিলোঁ তাত কালি ভাল লাগিছে আপোনালোকক মই আহ্বান জনালোঁ মোৰ বিশেষ ক'বলগীয়া কথা কিন্তু উচ্চ বাচ্য হয় মই কথাবিলাক কওঁতে তাৰমানে সহজ সৰলকৈ ক'ব নাজানো দেই সেই সৰু দিনৰ পৰাই তাৰমানে পঢ়ি থকা দিনৰ পৰাই তাৰমানে মাতবিলাক এনেকুৱা খিংখিঙীয়া টাইপৰ তাৰমানে মৰমেৰে কথা ক'ব নাজানো খিংখিঙীয়া টাইপৰ সেইকাৰণে মই যিখিনি কৈছোঁ আপোনালোকে ভুল ত্ৰুটি থাকিলে ক্ষমা কৰি দিব আৰু ইমানতে কৈ মই চমু বক্তব্য সামৰণি মাৰিলোঁ জয় হিন্দ